এডোখৰ মাটি আপুনি যেতিয়া কিনা বেচা বন্ধ কৰিবলৈ অবজেকশ্যন পিটিশ্যন কৰে আৰু সেই অবজেকশ্যন পিটিশ্যনখন পৰৱৰ্তী সময়ত ষ্টেটাছটো আপুনি কেনেকৈ চেক কৰিব আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিয়া হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। মই আনোৱাৰ হুছেইন, আপুনি চাই আছে জুনাইড টেক ছাপোৰ্ট। অবজেকশ্যন পিটিশ্যন আপুনি যেতিয়া কোনো এডোখৰ মাটিত বেচা কিনা বা বিবাদী হৈ থাকে তেনে ক্ষেত্ৰত আপুনি অবজেকশ্যন আৰু পিটিশ্যন কৰা হয়। এই অবজেকশ্যন পিটিশ্যনখন আপুনি কেনেকৈ চেক কৰিব আৰু কোনজন ব্যক্তিয়ে অবজেকশ্যন পিটিশ্যন কৰিছে তাৰ বাবে আপুনি সেৱা সেতু পৰ্টেলৰ এই অফিচিয়েল পৰ্টেলটোত আহিব লাগিব। কম্প'চাইট লেণ্ড চেল ট্ৰান্সফাৰ চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এই ছাৰ্ভিচটো খোল খাই আহিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। কাষত দেখা হৈছে এপ্লাই, এই এপ্লাই অপশ্যনটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এটা পেজ খোল খাই আহিব। ইয়াতে আপোনাৰ লগ ইন কৰিব আহিছে, আপুনি চিটিজেন নাইবা CSCৰ সহায়ত লগ ইন কৰি লৈ এপ্লাইটো কমপ্লিট কৰিব লাগিব। আপুনি যেতিয়া এই পেজটোত আহিব, এই পেজটোত অহাৰ পিছত আপুনি নেক্সট KYC ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি আধাৰ কাৰ্ড নাইবা পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰি লোৱাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। সেই পেজটোত আপুনি সকলোখিনি ফিল আপ কৰি ল'ব লাগিব। প্ৰথমতে আপুনি অকুপেশ্যন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ এজটো অট'মেটিক আহি যাব। তাৰপিছত আপুনি জেণ্ডাৰ চিলেক্ট কৰি ল'ব, মোবাইল নাম্বাৰটো ফিল আপ কৰি ল'ব, পেন কাৰ্ড নাম্বাৰটো বহুৱাই দিয়াৰ পিছত ফাদাৰ নেম আৰু মাদাৰ নেম ফিল আপ কৰি ল'ব। তাৰপিছত আপুনি হাউচ নাম্বাৰ, ভিলেজ, চিটি, ডিষ্ট্ৰিক্ট, পিনক'ড বহুৱাই দিয়াৰ পিছত আপোনাৰ যদি এড্ৰেছটো ছেম হয় তেনে ক্ষেত্ৰত আপুনি এই বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াতে আপুনি দেখা পাইছে লেণ্ড লোকেশ্যন। আপুনি যিডোখৰ মাটিৰ অবজেকশ্যন চাব বিচাৰি আছে সেই মাটিডোখৰৰ আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। সাব ডিভিজন চিলেক্ট কৰি লোৱাৰ পিছত চাৰ্কেল অফিচ চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি এৰিয়া টাইপ এইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলত স্ক্ৰল ডাউন কৰি আহিব। ইয়াতে আপুনি দেখা পাইছে NOC ৰিলেটেড টু, ইয়াতে আপুনি লেণ্ড দিব। তাৰপিছত আপোনাৰ চেল থাকিব। তাৰপিছত তলত দেখা পাইছে কাৰেণ্ট লেণ্ড টাইপ, ইয়াত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মাটিডোখৰ যদি এগ্ৰিকালচাৰ হয় তেনে ক্ষেত্ৰত এগ্ৰিকালচাৰ চিলেক্ট কৰিব, কমাৰ্চিয়েল হ'লে কমাৰ্চিয়েল চিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে পাৰ্পছ লেণ্ড টাইপ, ইয়াত আপুনি এগ্ৰিকালচাৰ হ'লে এগ্ৰিকালচাৰ চিলেক্ট কৰিব, কমাৰ্চিয়েল হ'লে কমাৰ্চিয়েল চিলেক্ট কৰি ল'ব। এইখিনি ফিল আপ কৰি লোৱাৰ পিছত আপুনি তলত দেখা পাইছে কেপচা কোড এটা আছে, ইয়াত আপুনি এই বক্সটোত বহাই লোৱাৰ পিছত নেক্সট অপশ্যনটোত আপুনি ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো আহিব। ইয়াতে আপুনি অ'কে অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিছে। সেইটো পেজত অহাৰ পিছত আপুনি ইণ্ডিভিজুৱেল অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অ'কে অপশ্যনটোত ক্লিক কৰি ল'ব। তাৰপিছত আপুনি মৌজা চিলেক্ট কৰি ল'ব। মাটিডোখৰৰ ভিলেজ কি হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি পাট্টা টাইপ চিলেক্ট কৰি লোৱাৰ পিছত পাট্টা নাম্বাৰটো চিলেক্ট কৰি দিব। তাৰপিছত আপুনি ডাক নাম্বাৰটো চিলেক্ট কৰিব, পাট্টা তাৰ নাম চিলেক্ট কৰিব। আপোনাৰ নামটো সম্পূৰ্ণকৈ শুদ্ধকৈ ফিল আপ কৰিব। আপোনাৰ পেন কাৰ্ডত যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি ল'ব। পেন কাৰ্ড নাম্বাৰটো বহাই লোৱাৰ পিছত ভেৰিফিকেশ্যন কৰি ল'ব। তাৰপিছত আপুনি জেণ্ডাৰ চিলেক্ট কৰি লোৱাৰ পিছত ফাদাৰ নেম, মাদাৰ নেম ফিল আপ কৰি দিব। তাৰপিছত মোবাইল নাম্বাৰটো চিলেক্ট কৰি ল'ব। কাৰেণ্ট প্ৰফেশ্যন ইয়াত আপুনি যি হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। ছেম আপুনি একেদৰেই এড্ৰেছটো ফিল আপ কৰি ল'ব। এড্ৰেছ ফিল আপ কৰি লোৱাৰ পিছত যদি আপোনাৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেনে ক্ষেত্ৰত আপুনি এই বক্সটোত ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত আপুনি দেখা পাইছে ইফ সেলাৰ ট্ৰান্সফাৰ ইজ আদাৰ দেন লেণ্ড অনাৰ, ইয়াতে আপুনি ন' কৰি দিব। তাৰপিছত আপুনি তলত দেখা পাইছে ট্ৰাইবেল বেল্টৰ যদি মাটি হয় তেনে ক্ষেত্ৰত ইয়েছ নাইবা ন' বুলি চিলেক্ট কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখা পাইছে এনি ৰেকৰ্ডেড টেন্ডেণ্ট ইন দ্য এপ্লিকেণ্ট লেণ্ড, ইয়াত আপুনি ন' বুলি অপশ্যনটোত চিলেক্ট কৰি দিব। কো পাট্টাদাৰ নামটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলত দেখা পাইছে উইল দ্য সেলাৰ বিকম লেণ্ডলেছ, ইয়াত আপুনি ন' অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াত দিছে এনি আদাৰ লেণ্ড হেল্ড ইন দ্য ষ্টেট, যদি অসমৰ ভিতৰত কোনো জেগাত আপোনাৰ মাটি থাকে তেনে ক্ষেত্ৰত আপুনি ইয়েছ নাইবা ন' অপশ্যনটোত ক্লিক কৰি দিব। কেপচা কোডটো শুদ্ধকৈ ফিল আপ কৰি লোৱাৰ পিছত নেক্সট অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি টিক মাৰ্কটো লগাই ল'ব। তাৰপিছত আপুনি ছাবমিট
ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি অ'কে অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ন' অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ লেণ্ড শিডিউল আহিব। ইয়াতে আপুনি পাট্টা নাম্বাৰটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত ডাক নাম্বাৰটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব, দেয়াৰ ইজ এন অবজেকশ্যন এগেইনষ্ট দিছ প্লট অফ লেণ্ড। এনেকুৱাকৈ আপোনাৰ সন্মুখত আহিব। ইয়াতে আপুনি অ'কে অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব, আপুনি যিডোখৰ মাটিৰ অবজেকশ্যন পিটিশ্যন চাই আছিলে, সেই মাটিডোখৰত যিসকল ব্যক্তিয়ে বা যিকেইজন ব্যক্তিয়ে অবজেকশ্যন কৰিছে বা যিজন ব্যক্তিয়ে অবজেকশ্যন কৰিছে সেই ব্যক্তিজনৰ ফোন নাম্বাৰ, নাম আৰু এড্ৰেছ আহি যাব। এনেধৰণে আপুনি আপোনাৰ মাটিডোখৰৰ অবজেকশ্যন পিটিশ্যন চেক কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।